আসসালামু আলাইকুম মই আপোনালোকৰ চিফ্ৰা আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ এয়া চাওকচোন এইটো কি হয় এইটো হয় পিঠা মূলাৰ নিচিনা দেখাত পিঠা মূলা পিঠা বুলিও ক'ব পাৰে এয়া মই খাই দেখুৱাই আছোঁ ভিডিঅ'টো শেষলৈকে চাব গোটেই ৰেচিপিটো জানিবলৈ এতিয়া মই ইয়াত ৰেচিপিটো কৈ আছোঁ আপোনালোকক এইটো ভিডিঅ' মই একচুৱেলি আগতে বনাই লৈছিলোঁ কিন্তু কিবা ভইচৰ প্ৰব্লেম হ'ল চ' মই আকৌ ভইচ অভাৰ দি আছোঁ ইয়াত এইটো হ'ল আগতে পিঠাটো মই কি এইটো পিঠা মানে এইটো ডোটো কেনেকৈ ৰেডি কৰিছোঁ সেইটো কৈ আছোঁ দেই প্ৰথমতে পানী গৰম কৰিলোঁ গৰম পানী তাত মই গ্ৰীণ কালাৰ দিলোঁ অলপ নিমখ দিলোঁ তাৰপিছত পিঠাগুড়িখিনি তাত দি দিলোঁ তাত দি কিনি পানীখিনিৰ লগত পূৰা মিক্স হোৱাৰ পিছত উলিয়াই দিলোঁ উলিয়াই কিনি এনেকৈ ডোৰ নিচিনা ৰেডি হৈ গ'ল গ্ৰীণ আৰু হোৱাইটটোতো চিম্পল আৰু নৰ্মেল তাৰপিছত এয়া গুড় আৰু নাৰিকলৰ মিক্সচাৰ মানে ভিতৰত মাজত দিবলৈ তাৰপিছত এয়া মই গ্ৰীণটো ল'লোঁ অলপ গ্ৰীণটো লৈ এনেকৈ গোল কৰি ল'লোঁ গোল কৰি এনেকৈ অলপ চেপেটা নিচিনা কৰিলোঁ তাৰপিছত হোৱাইটটো লৈ হোৱাইটটো অলপ সৰু কৰিলোঁ গ্ৰীণতকৈ অলপ কমাই ল'লোঁ মানে এইটো তাৰপিছত মই গ্ৰীণৰ তলত দিলোঁ সেইটো দি কিনি ভিতৰত মিন্স অলপ স্পেচ বনাই আছোঁ ভিতৰত অলপ এনেকৈ সোমোৱাই দি আছোঁ যাতে সেই নাৰিকলৰ মিক্সচাৰটো তাত দিব পাৰোঁ নাৰিকল আৰু গুড়ৰ যে বনাইছোঁ সেইটো তাত আপোনালোকে যি বিচাৰে সেইটো দিব তিল দিবও পাৰে মই গুড় আৰু নাৰিকল দিছোঁ আপোনালোকে যি বিচাৰে মানে যি ইচ্ছা সেইটো দিব এয়া তাৰপিছত মই সেইখিনি ভিতৰত দি ল'লোঁ দিখিনি এতিয়া মই ছাইডৰ পূৰা ভালকৈ টিপি কৰি দিম মূলাৰ নিচিনা শ্বেপ দিম এয়া চাওকচোন মূলাৰ নিচিনা শ্বেপ দি দিলোঁ তলত অলপ পাতল কৰি দিলোঁ তাৰপিছত ওপৰত কি কৰিম এতিয়া মই কেঁচি দি এনেকৈ ডিজাইন বনাই দিম মূলাৰ থাকে নহয় ওপৰত ডিজাইনবোৰ সেইটোৱে হয় সেইটো দেই এইটো চাওকচোন চিধাকৈ কাটি আছোঁ অলপ হৈ গ'ল তাৰপিছত এইখিনি মোৰ গোটেইখিনি ৰেডি হৈ গ'ল মই অলপ হাঁহি ধেমালি কৰি আছিলোঁ ভইচটো নাহিলে আৰু আপোনালোকক শুনাব নোৱাৰিম একচুৱেলি শ্বেপবোৰ অলপ বেকাতেৰা হ'ল যে কোনোবা সেইটোৰ কাৰণে মই হাঁহি আছিলোঁ কি হ'ল বুলি এইটো চবৰে এটা মোটা এটা পাতল কিন্তু একো নহয় না তাৰপিছত এয়া মই ছাইডতো অলপ কাটি ল'লোঁ মিন্স এনেই মূলাৰ যে ছাইডখিনিত ওলাই থাকে যে সেইটো ডিজাইন ৰুটছবোৰ যে ছাইডত ওলাই থাকে সেইটো মই কেনেকুৱা ডিজাইন এইটো শ্বেপটো চবতকৈ বেয়া হ'ল তো এই ছাইডত মই অলপকৈ এনেকুৱা তলে মানে ছাইড কৰি এনেকৈ কাটি দিছোঁ আৰু তাৰপিছত এনেকুৱা কৰি মই গোটেইখিনি কৰি ল'লোঁ কৰি লৈ আপোনালোকক সেইটো দেখুৱাই আছোঁ তাৰপিছত কি কৰিলোঁ এনেকৈ ৰেডি হৈ গ'ল গোটেইখিনি ৰেডি কৰি লোৱাৰ পিছত মই এইখিনিক কিহত দিম ভাপত দিম এয়া মোৰ পাস্তা ৰেডি হৈ গ'ল মই বেছি বনোৱা নাই অলপহে বনাইছিলোঁ আমি যিহেতু ঘৰত মাছ মেম্বাৰ বেছি নাই তাৰপিছত ৰাইচ কুকাৰত পানী গৰম কৰি লৈছিলোঁ এয়া চাওক ধোঁৱা ওলাই আছে তাত মই এই পিঠাখিনি দি দিম দি কিনি 15-20 মিনিটৰ কাৰণে ভাপত এৰি দিম মিন্স অলপ ষ্টিম হ'বলৈ 15-20 মিনিটৰ কাৰণে এৰি দিয়াৰ পিছত মই আপোনালোকক দেখুৱাই আছোঁ ৰেডি হোৱাৰ পিছত এয়া চাওক ৰেডি হৈ উলিয়াই দিলোঁ মই ট্ৰেত ইমান ধুনীয়া লাগিছিলে দেখাত একদম মূলাৰ নিচিনা লাগি আছিলে সৰু আৰু কিউট লাগি আছিলে এয়া ভাঙি দেখাইছোঁ চাওকচোন মই এটা টেষ্ট কৰিলোঁ বহুত মজা হৈছিলে আপোনালোকে এইটো বেলেগ কিবা শ্বেপ দিও বনাব পাৰিব এনেকুৱা মই মূলা দি ট্ৰাই কৰিছিলোঁ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব বাই বাই